হেল্ল'। এখন গোলাকাৰত আপুনি এটা লক্ষ্যবস্তুৰ কাৰণে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে, লক্ষ্যবস্তুৰ অৱস্থান বিভিন্ন হ'লে প্ৰতিবিম্ব ক'ত গঠন হয় সেই সম্পৰ্কে আমি আগতেই ৰশ্মি চিত্ৰৰ সহায়ত আলোচনা কৰিছোঁ। আজি সেই কথাখিনিকে মই তোমালোকৰ আগত জুকৰিয়াই দিম। মানে কথাটো এনেকুৱা, যদি লক্ষ্যবস্তু অসীমত থাকে তে প্ৰতিবিম্ব ক'ত গঠন হ'ব, তাৰ আকাৰ কি হ'ব, প্ৰকৃতি কি হ'ব। ঠিক আছে, ধৰি লোৱা লক্ষ্যবস্তুৰ অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ অৱস্থান অসীমত যদি আছিল, অসীম দূৰত্বত লক্ষ্যবস্তুৰ অৱস্থান অসীমত, ডেট মিনছ ইউ ইকুৱেল ইনফিনিটি, নাইনৰ ইউ। হোৱাট ইজ ইউ হৈছে লক্ষ্যবস্তুৰ দূৰত্ব। মন কৰিবা, লক্ষ্যবস্তুৰ দূৰত্ব ইউৰে বুজোৱা হয়, আৰু ভি হৈছে প্ৰতিবিম্বৰ দূৰত্ব। এই কথাকেইটা মনত ৰাখিবা। প্ৰতিবিম্বৰ দূৰত্ব তাক আমি কিহে বুজাওঁ? ভিৰে। আৰু ফকাছ দৈৰ্ঘ্য এফ, ভাঁজ ব্যাসাৰ্ধ আৰ, সেইখিনি তোমালোকে জানা, অলৰেডি আলোচনা কৰা হৈছে। তে ইকুৱেল ইনফিনিটি ইয়াৰ মিনছটো কি, যে লক্ষ্যবস্তু ক'ত আছে? অসীম দূৰত্বত আছে। আৰু তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হৈছিলে? ৰশ্মি চিত্ৰ আঁকিছোৱে আমি, তথাপি মই আকৌ এবাৰ চাই ল'বা। মই ৰাফকৈ হ'লে দেখাই গৈছোঁ। লক্ষ্যবস্তু যদি অসীম দূৰত্বত আছে তেনেহ'লে তাৰ পৰা কি হয়, মুখ্য অক্ষৰ সমান্তৰালকৈ, নহয়নে? পি এফ চি, মেৰু, ফকাছ বিন্দু আৰু ভাঁজ কেন্দ্ৰ। দাপোন কেনেকৈ আঁকিব লাগে সেইখিনি কথা মই আগত কৈছোঁ। তো লক্ষ্যবস্তু এটা অসীম দূৰত্বত যেতিয়া থাকে অৱতল দাপোনৰ সন্মুখত, তেতিয়া মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি ফকাছ বিন্দুৰ মাজেৰে যায়, ঠিক সমান্তৰাল ৰশ্মি ফকাছ বিন্দুত আহি মিলিত হয়। তে প্ৰতিবিম্বৰ অৱস্থান এই ক্ষেত্ৰত ক'ত হ'ব? এফত, নহয়নে বাৰু? এইটো আপতিত ৰশ্মি আৰু এইটো প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত ৰশ্মি যিটো বিন্দুত মিলিত হয় সেই বিন্দুটোৱে হৈছে প্ৰতিবিম্ব। যদি লক্ষ্যবস্তু অসীমত আছিল তে প্ৰতিবিম্ব ক'ত গঠন হৈছে? প্ৰতিবিম্বৰ অৱস্থান য'ত গঠন হয় সেইটোক অৱস্থান বুলি কোৱা হয়। প্ৰতিবিম্বৰ অৱস্থান এফত, ফকাছ বিন্দুত, নহয়নে বাৰু? ডেট মিনছ ভি ইকুৱেল হোৱাট? ফকাছ বিন্দুত যদি গঠন হৈছে, মন কৰা, পিৰ পৰা সকলো জোখমা সদায় পিৰ পৰা, মেৰুৰ পৰা লোৱা হয়। তে পিৰ পৰা এফলৈকে এই দূৰত্বত পি এফক আমি কি বুলি কওঁ? ফকাছ দৈৰ্ঘ্য। প্ৰতিবিম্ব ইয়াতে গঠন হৈছে, এইটো প্ৰতিবিম্বৰ দূৰত্ব এইটো, আৰু এইটো ফকাছ দৈৰ্ঘ্য। ডেট মিনছ ভি ইকুৱেল এফ। অ'কে, তাৰ প্ৰতিবিম্বৰ দূৰত্ব দাপোনখনৰ ফকাছ দৈৰ্ঘ্যৰ সমান হ'ব। এইটো চোৱা, ইয়াৰ লগত ৰিলেটেড কুৱেশ্যনবিলাক কেনেকুৱা হ'ব। এতিয়া মই এটা কুৱেশ্যন ভাৰ্বেলি তোমালোকক কৈছোঁ, শুনিবা। যে এখন অৱতল দাপোন আছিল, তাৰ ফকাছ দৈৰ্ঘ্য 15 চেণ্টিমিটাৰ। মই ক'লোঁ এখন অৱতল দাপোনৰ সন্মুখত এটা লক্ষ্যবস্তু অসীম দূৰত্বত আছে আৰু দাপোনৰ ফকাছ দৈৰ্ঘ্য কিমান? 15 চেণ্টিমিটাৰ। এই ক্ষেত্ৰত দাপোনখনে গঠন কৰা প্ৰতিবিম্বৰ দূৰত্ব কিমান হ'ব? কুৱেশ্যন চাবা, মই এনেকুৱা কুৱেশ্যন পাছত আলোচনা কৰিম, তথাপি মই এতিয়া কৰি গৈছোঁ যে 15 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ এখন অৱতল দাপোনৰ সন্মুখত অসীম দূৰত্বৰ এটা লক্ষ্যবস্তু আছে। দাপোনখনে লক্ষ্যবস্তুটোৰ কাৰণে গঠন কৰা প্ৰতিবিম্বৰ দূৰত্ব কি হ'ব? ভি ইকুৱেল হোৱাট? এফ কি? ফকাছ দৈৰ্ঘ্য কিমান? 15 চেণ্টিমিটাৰ। এই প্ৰতিবিম্বৰ দূৰত্ব কিমান হ'ব? 15 চেণ্টিমিটাৰ। 1 ছেকেণ্ড নালাগে কৰোঁতে। ঠিক আছে, এইখিনি খালি ক্লিয়াৰকৈ বুজি লওঁ। প্ৰতিবিম্ব আকাৰ কি? অতিশয় সৰু। বিন্দু এটাত কাটাকাটি কৰিছে, গতিকে অতিশয় সৰু, সংকুচিত, নহয়নে? অতিশয় সৰু বা সংকুচিত লিখিব পাৰা। ডেট মিনছ কি? প্ৰতিবিম্বৰ উচ্চতা বা প্ৰতিবিম্বৰ আকাৰ এইচ ডেছটো প্ৰতিবিম্বৰ আকাৰ। মন কৰিবা, মই ইয়াত এইকেইটা কথা ডিনোট কৰি দিছোঁ। এইচ ডেছ প্ৰতিবিম্বৰ আকাৰ আৰু এইচ লক্ষ্যবস্তুৰ আকাৰ। অ'কে, এইচটোৱে লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ এইচ ডেছে বুজাব। এতিয়া অতিশয় সৰু তাৰমানে কাঠকৈ সৰু, আপেক্ষিক আকাৰ, আমি তুলনা কৰিম লক্ষ্যবস্তুৰ লগত। প্ৰতিবিম্বৰ আকাৰ এইচ ডেছ, ই সৰু, কাঠকৈ সৰু, লক্ষ্যবস্তুতকৈ সৰু। কিমান সৰু? অতিশয় সৰু, বহুত সৰু। তাক বুজাবৰ কাৰণে মই লেছ দেন 3 দিছোঁ। বুজি ল'বা, তাৰমানে বহুত সৰু কাৰণে মই এনেকৈ দিছোঁ এইচ মিনছ কি? লক্ষ্যবস্তু আকাৰ। তাৰমানে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰতকৈ বহুত সৰু। প্ৰকৃতি কি হ'ব? দাপোনৰ সন্মুখত গঠন হৈছে বা প্ৰতিফলিত ৰশ্মিয়ে প্ৰকৃততে কাটাকাটি কৰিছে, তেনেহ'লে সৎ প্ৰতিবিম্ব হ'ব। প্ৰকৃতি মানে সদায় সৎ নে অসৎ লিখিব লাগে, আৰু যদি সৎ হয় তাৰ পাৰ্টনাৰ সদায় ওলোটা। সৎ য'তেই তাতেই ওলোটা লিখিবা। অ'কে, তেনেহ'লে লক্ষ্যবস্তু যেতিয়া অসীম দূৰত্বত আছিল তেনেহ'লে আমি এইটো কথা পালোঁ। নেক্সট যদি আমি চাওঁ, লক্ষ্যবস্তু দাপোনৰ ওচৰলৈ সদায় গৈ থাকিব অসীম দূৰত্বৰ পৰা। মই এতিয়া দাপোনৰ ফালে লৈ গৈ থাকিম। চিৰ বাহিৰত, ভাঁজ কেন্দ্ৰ আৰু অসীমৰ মাজত বা লক্ষ্যবস্তু কি হ'ব? মেজাৰেবল ডিষ্টেঞ্চত থাকিব, চিৰ বাহিৰত, চিতকৈ দূৰত বা চিৰ বাহিৰত, বা ভাঁজ কেন্দ্ৰ আৰু অসীমৰ মাজত বুলি কোৱা হয়। সেইটো হৈছে বিয়ণ্ড চি।
চিৰ বাহিৰত তাৰমানে ইউ কিমান হ'ব এতিয়া মন কৰাচোন এখন অৱতল দাপোনৰ সন্মুখত চিৰ বাহিৰত বা চিতকৈ দূৰত যদি লক্ষ্যবস্তু থাকে PFC বুজিছাই মেৰু ফকাছ বিন্দু আৰু ভাঁজ কেন্দ্ৰ ইকুৱেল ডিষ্টেঞ্চত থাকিব চিট লৈ দাপোন আঁকা হয় এতিয়া ভাঁজ কেন্দ্ৰতকৈ দূৰত লক্ষ্যবস্তু আছে ইয়াত আছে তাৰমানে লক্ষ্যবস্তু মেৰুৰ পৰা যিমান দূৰত্বত লক্ষ্যবস্তু ৰখা হয় সেইটো হৈছে ইউ লক্ষ্যবস্তু দূৰত্ব ইউ ভাঁজ কেন্দ্ৰ মেৰু আৰু চিৰ মাজৰ দূৰত্ব হৈছে ভাঁজ ব্যাসাৰ্ধ ইয়াৰ পৰা ইয়ালৈ কিমান r আৰু ইয়াৰ পৰা ইয়ালৈ কিমান ইউ লক্ষ্যবস্তুৰ দূৰত্ব ইউ গ্ৰেটাৰ দেন r ভাঁজ ব্যাসাৰ্ধতকৈ ডাঙৰ ঠিক আছে তো লক্ষ্যবস্তুৰ দূৰত্ব ভাঁজ ব্যাসাৰ্ধতকৈ ডাঙৰ তেতিয়া প্ৰতিবিম্ব কি হৈছিল এই ক্ষেত্ৰত আমি ৰশ্মি চিত্ৰ যদি চাওঁ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি ফকাছ বিন্দুৰ মাজৰে যায় ফকাছ বিন্দুৰ মাজৰে গ'লে মুখ্য অক্ষৰ সমান্তৰাল হয় ইয়াত কটাকটি কৰিছিল লক্ষ্যবস্তুকৈ প্ৰতিবিম্ব সৰু হ'ব হত হ'ব ওলোটা হ'ব আৰু কোড গঠন হৈছে চোৱাচোন এফ আৰু চিৰ মাজত প্ৰতিবিম্বৰ অৱস্থান কি হ'ব এফ আৰু চিৰ মাজত প্ৰতিবিম্ব গঠন হৈছে তেনেহ'লে প্ৰতিবিম্বৰ দূৰত্ব ভিৰ লগত আমি সম্পৰ্কটো কেনেকৈ আনিম প্ৰতিবিম্ব মন কৰা পিৰ পৰা ইয়াত প্ৰতিবিম্ব গঠন হৈছে পিৰ পৰা এই ডিষ্টেঞ্চটো হৈছে ভি ইয়াৰ পৰা এইটো কি এফ ফকাছ দৈৰ্ঘ্য ইয়াৰ পৰা এইটো কি আৰ এফ ভি ইয়াৰ মাজৰ ৰিলেশ্যনটো চেক কৰা প্ৰতিবিম্বৰ দূৰত্ব ভি এফতকৈ ডাঙৰ হৈছে তাৰ ভি গ্ৰেটাৰ দেন এফ বাট ভি লেছ দেন আৰ ইয়ালৈকে ভি লেছ দেন আৰ তাৰমানে ফকাছ দৈৰ্ঘ্যতকৈ ডাঙৰ ফকাছ দূৰত্ব ধৰি যিমান আছে তাতকৈ ডাঙৰ হ'ব বা ভাঁজ ব্যাসাৰ্ধতকৈ সৰু হ'ব ঠিক আছে এই ক্ষেত্ৰত আকাৰ কি হ'ব সংকুচিত মানে লক্ষ্যবস্তুতকৈ সৰু আৰু ডেট মিনছ মই কেনেকৈ লিখিম এইচ ডেছ প্ৰতিবিম্বৰ আকাৰ সৰু কাতকৈ সৰু লক্ষ্যবস্তুতকৈ সৰু ঠিক আছে আৰু প্ৰকৃতি কি হ'ব প্ৰকৃতি সৎ হ'ব ওলোটা হ'ব সৎ আৰু ওলোটা কিয় হৈছে বুজিছে প্ৰকৃততে কটাকটি কৰিছে প্ৰতিফলিত ৰশ্মি গতিকে সৎ হৈছে নেক্সট আমি চাওঁ চিৰ বাহিৰত দাপোনৰ ফালে গৈ থকা চিৰ বাহিৰত এবাৰ আমি কেইটামান নিৰ্দিষ্ট স্থানত আমি প্ৰতিবিম্বৰ লক্ষ্যবস্তু ৰাখি তাৰ প্ৰকৃতি বা অৱস্থান চাম যে চিৰ বাহিৰত চিৰ পৰা ওচৰলৈ যদি আমি গৈ থাকোঁ ক'ত চি পাই যাম চিট ভাঁজ কেন্দ্ৰত তাৰমানে লক্ষ্যবস্তুৰ দূৰত্ব ইউ ইকুৱেল চিট যদি আছে তে আৰ চি মিনছ আৰ নহয় জানো মন কৰা এখন দাপোন PFC লক্ষ্যবস্তু ইয়াতে আছে ইয়াত মিনছ কি চিট চি মিনছ PC কি ভাঁজ ব্যাসাৰ্ধ আৰ তাৰ লক্ষ্যবস্তুৰ দূৰত্ব আৰু ভাঁজ ব্যাসাৰ্ধৰ সমান এই ক্ষেত্ৰত কি হয় সমান্তৰাল ৰশ্মি এফৰ মাজৰে গ'লে সমান্তৰাল আহি পেলাই ইয়াতে প্ৰতিবিম্ব গঠন হৈছিল আমি পাইছোঁ আগত তেওঁ অৱস্থান কি হ'ব প্ৰতিবিম্বৰ অৱস্থান চিটেই হৈছে লক্ষ্যবস্তু চিট থাকোঁতে প্ৰতিবিম্ব চিটেই গঠন হৈছে ডেট মিনছ ভি প্ৰতিবিম্বৰ দূৰত্ব ডিচিকুৱেল আৰ উৎসৱ প্ৰতিবিম্ব চিটেই গঠন হৈছে ইয়াৰ পৰা এইটো ভি ইয়াৰ পৰা এইটো আৰ দুইটাটো ইকুৱেল ভি ইকুৱেল আৰ লক্ষ্যবস্তু যেতিয়া আৰত থাকে প্ৰতিবিম্ব মানে লক্ষ্যবস্তু যেতিয়া ভাঁজ কেন্দ্ৰত থাকে তেতিয়া প্ৰতিবিম্ব ভাঁজ কেন্দ্ৰত গঠন হয় আৰু এই ক্ষেত্ৰত ইউ ইকুৱেল আৰ ভি ইকুৱেল আৰ ডেট মিনছ ইউ ইকুৱেল ভি লক্ষ্যবস্তু দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব দুই ক্ষেত্ৰত সমান হ'ব তেনেকুৱা কুৱেশ্যন হ'ব পাৰে এখন অৱতল দাপোনৰ ফকাছ দৈৰ্ঘ্য মই গ'লোঁ 15 চেণ্টিমিটাৰ মন কৰা এখন অৱতল দাপোনৰ ফকাছ দৈৰ্ঘ্য 15 চেণ্টিমিটাৰ F15 আৰ কিমান হ'ব 30 ভাঁজ ব্যাসাৰ্ধ ফকাছ দৈৰ্ঘ্যৰ দুগুণ মই যদি কওঁ এখন অৱতল দাপোনৰ ফকাছ দৈৰ্ঘ্য 15 চেণ্টিমিটাৰ ঠিক আছে 30 চেণ্টিমিটাৰ দূৰত থকা লক্ষ্যবস্তু এটাৰ কাৰণে গঠন কৰা প্ৰতিবিম্বৰ দূৰত্ব কিমান 1 মাৰ্কৰ কুৱেশ্যন এখন অৱতল দাপোনৰ ফকাছ দৈৰ্ঘ্য 15 চেণ্টিমিটাৰ বুজি আছা সেই দাপোনখনৰ সন্মুখত 30 চেণ্টিমিটাৰ দূৰত এটা লক্ষ্যবস্তু ৰখা হৈছে প্ৰতিবিম্বৰ দূৰত্ব কিমান গোটেই কুৱেশ্যন কনচেপ্টটো কি আছে 15 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ কিমান 30 আৰ 30 লক্ষ্যবস্তু ক'ত ৰাখিছে 30 ৰাখিছে ডেট মিনছ ক'ত ৰাখিছে চিট ৰাখিছে প্ৰতিবিম্বৰ দূৰত্ব কিমান সুধিছে প্ৰতিবিম্বৰ দূৰত্ব ভি ইকুৱেল অলছ' আৰ ডেট মিনছ 30 চেণ্টিমিটাৰ 1 মাৰ্কৰ কুৱেশ্যন 1 ছেকেণ্ডত ওলাই যায় ওকে এনেধৰণৰ বহুত কুৱেশ্যন আছে আমি আলোচনা কৰিম চব আলোচনা কৰিম ভি ইকুৱেল আৰ এই ক্ষেত্ৰত লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ কিন্তু সমান হয় এইচ ডেছ ইকুৱেল টু এইচ আৰু সৎ ওলোটা নহয়নে সৎ আৰু ওলোটা তিনিটা কেছ পালোঁ চি পাইছোঁগৈ আমি ভাঁজ কেন্দ্ৰ পাইছোঁ ভাঁজ কেন্দ্ৰৰ পৰা দাপোনৰ ফালে আমি গৈ থাকিম এতিয়া এবাৰ নেক্সট লক্ষ্যবস্তু আহিব এফ আৰু চি মাজত মই এইখিনি মচি দিছোঁ
এবাৰ লক্ষ্যবস্তু আহিব এফ আৰু চি মাজত এফ আৰু চি মাজত এফ আৰু চিৰ মাজত তাৰমানে কি কেনেকুৱা লক্ষ্যবস্তু এফ আৰু চিৰ মাজত আছে তাৰমানে লক্ষ্যবস্তু দূৰত্ব এখন দাপোন পি এফ চি ওকে লক্ষ্যবস্তু এফ আৰু চিৰ মাজত ইয়াত আছে তাৰমানে ইয়াৰ পৰা ইয়াৰ এইটো ইউ লক্ষ্যবস্তু দূৰত্ব ইউ এইটো দূৰত্ব কি এফ এফতকৈ ডাঙৰ ইয়াৰ পৰা এইটো দূৰত্ব কি আৰ আৰতকৈ সৰু অৰ্থাৎ লক্ষ্যবস্তু ইউ গ্ৰেটাৰ দেন এফ এণ্ড লেছ দেন আৰ মন কৰিব ইয়াত বহুত কথা আছে ইয়াত পাছত চাবা তোমালোকে নিউমেৰিকেল প্ৰব্লেম কেনেকৈ 10 ছেকেণ্ড 5 ছেকেণ্ডত মুখে মুখে উলিয়াই দিবা এই কথাবিলাক খালি মনত ৰাখি যাওঁ মই আছোঁ এফ আৰু চিৰ মাজত লক্ষ্যবস্তু আছে যে প্ৰতিবিম্বৰ অৱস্থান কি হ'ব আমি চাওঁ ৰশ্মি চিত্ৰ আঁকিছিলোঁ সমান্তৰাল ৰশ্মি এফৰ মাজেৰে যাব এফৰ মাজেৰে গ'লে হা সমান্তৰাল হ'ব ইয়াত আহি কথা গতি কৰিছোঁ তাৰমানে প্ৰতিবিম্বৰ দূৰত্ব চোৱাচোন চিৰ বাহিৰত আহি গৈছে প্ৰতিবিম্বৰ অৱস্থান কি হ'ব চিৰ বাহিৰত বা চিতকৈ দূৰত বিৰণ চি এতিয়া চোৱা প্ৰতিবিম্বৰ দূৰত্ব ইয়াৰ পৰা সদায় পিৰ পৰা হিচাপ হ'ব পিৰ পৰা এইটো দূৰত্ব কিমান প্ৰতিবিম্বৰ দূৰত্ব ইয়ালৈকে ভি হয়নে ভি আৰতকৈ ডাঙৰ হৈছে ইয়াৰ পৰা ইয়ালৈ কিমান আৰ ভি গ্ৰেটাৰ দেন আৰ অ'কে প্ৰতিবিম্বৰ আকাৰ কি হ'ব ইয়াতকৈ ডাঙৰ হ'ব দাপোনৰ ওচৰলৈ মনত ৰাখিবা যে আকাৰ সৰু হৈছে নে ডাঙৰ হৈছে সেই কথাটো কেতিয়াবা কনফিউজ হয় এটা কথা ক্লিয়াৰ মনত ৰাখা যে লক্ষ্যবস্তু যদি দাপোনৰ ওচৰলৈ গৈ আছে চিত গৈ পেলাই সমান হ'ব অসীমত আছে খুব সৰু হৈছে অসীমৰ পৰা আহি চিৰ বাহিৰত আহিছে সৰুৱে হৈ আছে লক্ষ্যবস্তুতকৈ আহি চিত লক্ষ্যবস্তু আছে সমান হৈ গ'ল এতিয়া চিৰ পৰা ভিতৰলৈ গৈ আছে দাপোনৰ ফালে গৈ আছে তো লক্ষ্যবস্তুতকৈ ডাঙৰ হৈ গৈ থাকিব প্ৰতিবিম্ব যিমানেই দাপোনৰ ফালে আহি আছে লক্ষ্যবস্তু ডাঙৰ হৈ গৈ আছে মনত ৰাখি আৰু চিত আহি সমান হৈছিলে এতিয়া চিত আহি সমান হৈছিলে এতিয়া চিৰ পৰা আহি ভিতৰত সমান এতিয়া লক্ষ্যবস্তুতকৈ প্ৰতিবিম্ব ডাঙৰ হ'ব আকাৰ কি হ'ব ডাঙৰ বা বিবৰ্ধিত বুলি লিখি দিছোঁ এটা শব্দ বিবৰ্ধিত তাৰমানে এইচ ডেছ প্ৰতিবিম্বৰ আকাৰ কাতকৈ ডাঙৰ লক্ষ্যবস্তু আকাৰ এইচ অ'কে প্ৰকৃতি দাপোনৰ সন্মুখত গঠন হৈছে প্ৰকৃততে কাটাকাটি কৰিছে নহয়নে প্ৰতিফলিত ৰশ্মি কাটাকাটি কৰিছে তেনেহ'লে সৎ প্ৰতিবিম্ব হ'ব আৰু সৎ প্ৰতিবিম্ব সদায় ওলোটা হ'ব তাৰ পাৰ্টনাৰ ওলোটাৰ লগত থাকিবই নেক্সট আহি গ'ল চোৱা এবাৰ ক'ত পালোঁ এফ আৰু চি মাজত এবাৰ গৈ গৈ ক'ত পাব এফ কেইটামান নিৰ্দিষ্ট অৱস্থান আমি ল'ম এফ প্ৰতিবিম্ব লক্ষ্যবস্তু এফত আছে ডেট মিনছ ইকুৱেল ইকুৱেল এফ ফ'কাছ দৈৰ্ঘ্য দূৰত্ব আৰু লক্ষ্যবস্তু দূৰত্ব সমান তেনে ক্ষেত্ৰত যদি লক্ষ্যবস্তু এফত থাকে তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হৈছিল আমি চাওঁ লক্ষ্যবস্তু পি এফ চি লক্ষ্যবস্তু এফত আছিল সমান্তৰাল ৰশ্মি এফৰ মাজেৰে যাব ভাঁজকেন্দ্ৰ অভিমুখী ৰশ্মি নহয়নে ইয়াৰ পৰা এনেকৈ কৈছিলে ভাঁজকেন্দ্ৰ অভিমুখী ৰশ্মি এইফালে চোৱা দুইটা প্ৰতিফলিত ৰশ্মি সমান্তৰাল হৈছে তো সমান্তৰাল ৰশ্মি অসীমত গৈ মিলিত হয় বুলি আমি কৈছোঁ অসীম দূৰত্বৰ পৰা অহা অসীম দূৰত্বত থকা লক্ষ্যবস্তুৰ পৰা অহা আপতিত ৰশ্মি সমান্তৰাল বুলি গণ্য কৰা হয় ঠিক সমান্তৰাল ৰশ্মি গৈ অসীমত মিলিত হয় বুলি ধৰি লোৱা হয় এই দুটা যিহেতু সমান্তৰাল প্ৰতিফলিত ৰশ্মি ক'ত গঠন লগ লাগিব অসীমত প্ৰতিবিম্বৰ অৱস্থান তেনেহ'লে কি হ'ব অসীমত তাৰমানে ভি ইকুৱেল ইনফিনিটি প্ৰতিবিম্বৰ দূৰত্ব ইনফিনিটিত গঠন হৈছে প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব এইটো বহুত ডাঙৰ হ'ব অসীম দূৰত্বত গৈ যেতিয়া লগ খাব জানিবা যে প্ৰতিবিম্বটো বা সেই বস্তুটো বহুত ডাঙৰ যেনেকৈ অসীম দূৰত্বৰ পৰা অহা লক্ষ্যবস্তুটো বহুত ডাঙৰ লক্ষ্যবস্তু ধৰা যায় ঠিক অসীমত গৈ মিলিত হ'বগৈ তাৰমানে ডাঙৰ লক্ষ্যবস্তু ডেট মিনছ প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰতকৈ বহুত ডাঙৰ হ'ব তাক বুজাবলৈ মই গ্ৰেটাৰ দেন তাৰমানে কি বুজিবা বহুত ডাঙৰ ঠিক আছে সৎটো হ'বই ওলোটা হ'ব কাৰণ দাপোনৰ সন্মুখত গঠন হৈছে আৰু প্ৰকৃততে গৈ লগ খাইছে বুলি ধৰিছোঁ এফ পালোঁ নহয়নে বাৰু এফত এবাৰ এফৰ পৰা দাপোনৰ ফালে যাব তাৰমানে এফ আৰু কাৰ মাজত থাকিব এফ আৰু পিৰ মাজত লক্ষ্যবস্তু এইবাৰ থাকিব তোমাৰ এফ আৰু পিৰ মাজত এফ আৰু পিৰ মাজত যদি লক্ষ্যবস্তু থাকে মন কৰা পি এফ চি ইয়াত লক্ষ্যবস্তু আছে চি ইয়াৰ পৰা এইটো দূৰত্ব কিমান লক্ষ্যবস্তু দূৰত্ব ইউ ইয়াৰ পৰা এইটো কি এফ ফ'কাছ দৈৰ্ঘ্য এতিয়া কোনটো ডাঙৰ হ'ল ইউটো সৰু হ'ল ন ফ'কাছ দৈৰ্ঘ্যতকৈ ইউ লেছ দেন এফ অ'কে এই ক্ষেত্ৰত লক্ষ্যবস্তুৰ দূৰত্ব ফ'কাছ দৈৰ্ঘ্যতকৈ সৰু হৈছে বহুত ইম্পৰ্টেণ্ট কেছ এইটো
তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হৈছিল আমি চাওঁ সমান্তৰাল ৰশ্মি প্ৰতিফলনৰ পাছত এফৰ মাজেৰে আহিব আৰু এটা ৰশ্মি ভাঁজ কেন্দ্ৰ অভিমুখী ৰশ্মি বুলি ধৰিছিলোঁ আগৰ পথেৰে ওলটি আহিব পাছফালে এইফালে লগ নাখায় পিছফালে বহাই দিলে ইয়াত গৈ লগ খাইছিলে মোৰ পৰিছে এই ক্ষেত্ৰত দাপোনৰ পিছফালে গঠন হৈছে অৱস্থান কি হ'ব দাপোনৰ পিছফালে ভি কি হ'ব আমি ডাইৰেক্ট ইয়াত ক'ব নোৱাৰোঁ ভিৰ অৱস্থানটো আমি ইয়াৰ লগত এনেকৈ যেনেকৈ লিখিছোঁ ভি গ্ৰেটাৰ দেন আৰ বা কিবা কিবি ইয়াৰ ক্ষেত্ৰত আমি ক'ব নোৱাৰোঁ যিহেতু পাছফালে গঠন হৈছে গতিকে লক্ষ্যবস্তুৰ অৱস্থান ইয়াত থাকিলে সি সদায় পাছফালে গঠন হ'ব আৰু মিজাৰ এটা যি হ'ব আৰু এই ক্ষেত্ৰত আমি দাপোনৰ পিছফালে বুলিয়ে লিখি থৈ দিছোঁ আৰু আকাৰটো কি হ'ব এইচ ডেছ প্ৰতিবিম্বৰ আকাৰ ডাঙৰ হ'ব কাতকৈ ডাঙৰ হ'ব লক্ষ্যবস্তুৰ আকাৰতকৈ এইচ আৰু এই ক্ষেত্ৰত সৎ হ'ব নে অসৎ হ'ব গম পাইছে দাপোনৰ পিছফালে গঠন হৈছে আপাতভাৱে কাটাকাটি কৰিছে গতিকে অসৎ প্ৰতিবিম্ব হ'ব আৰু অসৎ প্ৰতিবিম্ব সদায় কি হ'ব থিয় হয় এইখিনি হৈছে অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বৰ অৱস্থান বা লক্ষ্যবস্তুৰ অৱস্থান বা ফকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজৰ এটা সম্পৰ্ক ইয়াৰ লগত নিউমেৰিকেল প্ৰব্লেম যেতিয়া আমি কৰিম বহুত ইজি পাবা এই চাৰ্টখন তোমালোকে মনত ৰাখা এই টাৰ্মবিলাক মনত ৰাখিবা মই পৰৱৰ্তী সময়ত এইবিলাক বেছিকৈ ক'ম when v greater than or than ঠিক আছে উত্তল দাপনে কি কৰে এইখনটো এইটো অৱতল দাপনৰ ক্ষেত্ৰত মই ক'লো গোটেইখিনি এতিয়া উত্তল দাপনৰ আমি দুটা ৰশ্মি চিত্ৰ আঁকিছিলোঁ সিহঁতৰ ক্ষেত্ৰতো সেই একেই হ'ব মন কৰিবা উত্তল দাপনৰ ক্ষেত্ৰত মই একেবাৰে ইয়াতে কৈ দিছোঁ উত্তল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ অৱস্থান আমি দুটা লৈছোঁ আৰু দুটা লক্ষ্যবস্তু অৱস্থানৰ কাৰণে প্ৰতিবিম্বৰ অৱস্থান বা আকাৰ কি হয় ৰশ্মি চিত্ৰ আঁকিছিলোঁ 1 নম্বৰ অসীমতে আছিল এইটো উত্তল দাপনৰ কথা কৈ আছোঁ উত্তল দাপন যদি অসীম দূৰত্বত থাকে লক্ষ্যবস্তু ইউ ইকুৱেল ইনফিনিটি তেনেহ'লে প্ৰতিবিম্ব ক'ত গঠন হৈছিলে এফত হয়নে এফত গঠন হৈছিলে তাৰমানে ভি ইকুৱেল টু এফ প্ৰতিবিম্ব আকাৰ কি হৈছিলে অতিশয় সৰু অতিশয় সংকুচিত বা অতিশয় সৰু আৰু এই ক্ষেত্ৰত উত্তল দাপনে কি কৰিছিলে মন কৰা মনত আছে তোমালোকৰ হয়নে পি এফ চি লক্ষ্যবস্তু ইয়াত অসীমত আছে অসীম দূৰত্বত আছিল এনেকৈ আহিছিলে এইফালে গৈছিল প্ৰতিফলিত ৰশ্মি নহয় জানো এনেকৈ আহিছিল আপত্য ৰশ্মি ইয়াত আহি মিলিত হৈছে তো ইয়াত চোৱা প্ৰতিফলিত ৰশ্মি কিন্তু দুইটা এইফালে আৰু এইফালে গৈছিলে প্ৰকৃততে কাটাকাটি কৰা নাই তাক পাছফালে বহাই দিওঁতে আপাতভাৱে এফত মিলিছে বা এফৰ পৰা অহা যেন লাগিছে যিটো বিন্দুৰ পৰা অহা যেন লাগে সেইটোক প্ৰতিবিম্ব লক্ষ্যবস্তুৰ প্ৰতিবিম্ব বুলি কোৱা হয় বা যিটো বিন্দুত মিলিত হয় তাকো প্ৰতিবিম্ব বুলি কোৱা হয় এতিয়া ইয়াত অহা যেন লাগিছে বা আপাতভাৱে কাটাকাটি কৰিছে আৰু দাপোনৰ পিছফালে গঠন কৰিছে তেনেহ'লে অসৎ প্ৰতিবিম্ব ইয়াত অসৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব সদায় কি হয় থিয় হয় ঠিক আছে অতিশয় সৰু ইয়াত প্ৰতিবিম্বৰ আকাৰ সৰু লক্ষ্যবস্তুতকৈ অতিশয় সৰু আৰু এটা কেছ আছে ইয়াত কি আছিলে অসীম আৰু মেৰুৰ মাজত নহয়নে বাৰু অসীম আৰু মেৰুৰ মাজত যিকোনো অৱস্থানত হ'ব পাৰে অসীম আৰু মেৰুৰ মাজত যিকোনো অৱস্থানত এখন উত্তল দাপনৰ ক্ষেত্ৰত অসীম আৰু মেৰুৰ মাজত যিকোনো অৱস্থাত যদি লক্ষ্যবস্তু থাকে তেতিয়া কি হয় উত্তল দাপন পি এফ চি অসীমটো এইফালে আছে ইয়াত লক্ষ্যবস্তু ৰাখি দিলোঁ মই ইয়াত মিজাৰেবল ডিষ্টেঞ্চ মিনছ অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত মানে অসীমত নহয় অসীমৰ পৰা এনেকুৱা এটা ডিষ্টেঞ্চত আহিছে যিটো আমি মিজাৰ কৰিব পাৰোঁ অ'কে আপৰিত ৰশ্মি আহিল প্ৰতিফলিত হ'ল নহয়নে বাৰু ভাঁজ কেন্দ্ৰ অভিমুখী ৰশ্মি পুনৰ আগৰ পথেৰে ওলটি আহিল এইটো আপতিত ওলটি আহিল প্ৰতিফলিত এইটো প্ৰতিফলিত দুইটা প্ৰতিফলিত ৰশ্মি কাটাকাটি নকৰে এইফালে এইটো পাছফালে বহাই দিছোঁ ইয়াত লাগিছে আৰু এইটো হৈছে প্ৰতিবিম্ব মই এইখিনি কথা আগত আলোচনা কৰিছোঁ গতিকে মই অলপ ৰাফকৈ কৰিছোঁ আগৰ ভিডিঅ'টো কণ্টিনিউ কৰিবা আগৰটো চাই এইটো চাবা ক্লিয়াৰ হ'ব এই ক্ষেত্ৰত কি হৈছে লক্ষ্যবস্তু ক'ত আছিলে মেৰু আৰু অসীমৰ মাজত যিকোনো অৱস্থানত এতিয়া প্ৰতিবিম্ব ক'ত গঠন হৈছে চোৱা এফ আৰু পিৰ মাজত দেট মিনছ ভি ইয়াৰ পৰা এই ডিষ্টেঞ্চ কি ভি ইয়াৰ পৰা এইটো ডিষ্টেঞ্চ কি এফ তাৰমানে ভি লেছ দেন এফ অলৱেজ মনত ৰাখিবা এখন উত্তল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ অৱস্থান য'তেই নহওক মানে মেৰু আৰু অসীমৰ মাজত য'তেই নহওক প্ৰতিবিম্ব ক'ত গঠন হ'ব সদায় এফ আৰু পিৰ মাজত হ'ব ডেট মিনছ প্ৰতিবিম্বৰ দূৰত্ব সদায় এফতকৈ সৰু হৈ থাকিব ঠিক আছে
আৰু আকাৰ কি হ'ব সংকুচিত হ'ব প্ৰতিবিম্বৰ আকাৰ সৰু হ'ব কাতকৈ সৰু হ'ব লক্ষ্যবস্তুতকৈ আৰু প্ৰতিবিম্ব কি হ'ব অসৎ থিয় আৰু এটা কথা ইয়াত মনত ৰাখিবা তোমালোকে হ'ব উত্তল দাপনৰ ক্ষেত্ৰত সদায় লক্ষ্যবস্তু য'তে নাথাকক লাগিলে অসীম দূৰত্বত থাকক অসৎ থিয় লাগিলে অসীম আৰু মেৰুৰ মাজত থাকক অসৎ থিয় হ'ব আৰু এই ক্ষেত্ৰত জানিবা সদায় এফৰ প্ৰতিবিম্ব এফতকৈ ফ'কাছ দৈৰ্ঘ্যতকৈ কম দূৰত্বত গঠন হ'ব এইখিনি মনত ৰাখিবা ভালকৈ চাবা ইয়াৰ পাছত মই নিউমেৰিকেল প্ৰব্লেম কৰিম গাণিতিক সমস্যা যিখিনি লাইট চেপ্টাৰত আছে সেইখিনি বহুত ইজিকৈ কৰি দিম তোমালোকে চবেই পাৰিবা ঠিক আছে অ'কে